সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত এটা ইম্পৰ্টেণ্ট মেছেজ লৈ আহিছোঁ। মেছেজটো আছিলে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ পৰা। ৰিগাৰ্ডিং ইণ্ট্ৰডিউচড ফিউ ভেলিডেশ্যন ৰুলছ ইন দ্য নিউ আনমল এপ্লিকেশ্যন ভাৰ্চন 5.0.12 ফৰ ইম্প্ৰুভিং দ্য ডাটা কোৱালিটি। আনমলৰ যিখিনি ডাটা আমি এণ্ট্ৰি কৰোঁ তাৰ কোৱালিটি ইম্প্ৰুভিঙৰ কাৰণে, ভাল হোৱাৰ কাৰণে কিছুমান ভেলিডেশ্যন ৰুলছ ইমপ্লিমেণ্ট কৰিছে এই লেটেষ্ট ভাৰ্চনত 5.0.12। গতিকে ভিডিঅ'টো ভালদৰে চাব, স্কিপ নকৰাকৈ চাব, তেতিয়া ভালদৰে বুজি পাব। ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আনমলৰ ওপৰত অলৰেডি বহুতকেইটা ভিডিঅ' আপলোড কৰা আছে, যদি চোৱা নাই ডিছক্ৰিপশ্যন লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। আভা আই ডি লিংক কেনেকৈ কৰে আৰু আভা আই ডি উইথ RCS আই ডিৰ লগত কেনেকৈ লিংক কৰে সেই বিষয়ে ভিডিঅ' অলৰেডি আপলোড কৰা আছে, আপোনালোকে যদি চোৱা নাই চাব পাৰিব। নেক্সট এই মেছেজটো চাওঁ। ইন্ট্ৰডাকশ্যন। We have introduced few validation checks in the new animal application version 5.0.12 for improving the data quality. Violation of these validation checks are resulting in error bad request. Hence, state and UTs are requested to check and circulate the validation rules to the user to avoid the such errors. এইটো কৈছে দেন আমাৰ আনমলত যিখিনি আমি ডাটা এণ্ট্ৰি কৰোঁ তাৰ ডাটা কোৱালিটি ইম্প্ৰুভৰ কাৰণে কিছুমান ভেলিডেশ্যন ৰুলছ ইমপ্লিমেণ্ট কৰিছে। আৰু যদি সেই ৰুলছবিলাক আপুনি বেক কৰে বা ৰুলছবিলাক যদি মানি নচলে তেতিয়া কিছুমান বেড ৰিকুৱেষ্টৰ নিচিনা ইৰ'ৰ আহিব, আৰু সেইটো চবকে জনাই দিবলৈ মেছেজটো দিছে। নেক্সট আহক ভেলিডেশ্যন ৰুলছ কি কি আছিলে সেইখিনি আমি ডিটেইলছ ডিছকাছ কৰিম, আলোচনা কৰিম। এতিয়া আমি ৰুলছখিনি এটা এটাকৈ চাওঁ। এটা চাই ল'ব, চিৰিয়েল নম্বৰ 4টা আছে ৰুলছ, সেইখিনি আমি এটা এটাকৈ ডিছকাছ কৰিম। ৰুলছখিনি কেতিয়া আহে, যেতিয়া আপুনি ANC ডাটা এণ্ট্ৰি কৰে বা ANC আপডেট কৰে তেতিয়া বেড ৰিকুৱেষ্ট আহে। প্ৰব্লেমছ কি অকাৰ আহে, বেড ৰিকুৱেষ্ট বুলি। ইয়াতে প্ৰব্লেম ডিটেইলছ প্ৰথমটোত কি আছে, ডিউ টু দ্য ব্লাড চুগাৰ টেষ্ট বিং মাৰ্কড এজ য়েছ এণ্ড দ্য ভেলু নট বিং প্ৰভাইডেড ৰেকৰ্ডছ আৰ নট চিংকনাইজিং। এইটো আপোনালোকে আনমলত চাইছে, যেতিয়া আপুনি ব্লাড চুগাৰ টেষ্ট এক্টিভ কৰে, য়েছ কৰে, তেতিয়া কি হয়, দুটা অপশ্যন আহে, আৰু সেই অপশ্যনত যদি আপুনি ভেলু পুট নকৰে তেতিয়া এই বেড ৰিকুৱেষ্ট বুলি মেছেজটো আহে। এতিয়া ইয়াতে ভেলিডেশ্যন ৰুলছ কি ইমপ্লিমেণ্ট কৰিছে সেইখিনি চাওঁ আমি। ইফ দ্য টেষ্ট ৰিজাল্ট ফৰ ব্লাড চুগাৰ ইজ য়েছ, যদি আপুনি য়েছ কৰে, দ্য ফিল্ডছ লেভেল পোষ্ট পেডেঞ্চিয়েল এণ্ড ফাষ্টিং মাষ্ট বি ফিল্ড। ইয়াতে কি কৈছে, যেতিয়া আপুনি য়েছ কৰে তেতিয়া দুইটাই ফিগাৰ আপুনি ফিল কৰিব লাগিব, দুইটাতে ভেলু এড কৰিব লাগিব। দে কেন নট বি লেফ্ট এমটি এণ্ড দ্য ভেলুজ শ্বুড ফল উইদিন দ্য স্পেচিফিক ৰেঞ্জ। আৰু কি কৈছে, স্পেচিফিক ৰেঞ্জৰ ভিতৰতহে ইয়াতে ভেলুটো আপুনি পুট কৰিব লাগিব। যেনেকৈ প্ৰথমটো আছে ফাষ্টিং 30 পৰা 500ৰ ভিতৰত ইয়াতে ভেলু হ'ব লাগিব। নেক্সটটো আফটাৰ মিলছত যিটো টেষ্ট কৰে সেইটো 60 পৰা 999ৰ ভিতৰত ইয়াতে ভেলুটো এড কৰিব লাগিব। যদি এটা ব্লেংক দিয়ে, এইটো দিছে এইটো দিয়া নাই, তেতিয়া এইটো বেড ৰিকুৱেষ্ট আহিব। নেক্সট আছে নাম্বাৰ 2, সেইটো ANC এগেইনষ্টতে আছে, বেড ৰিকুৱেষ্ট বুলি আহিব। প্ৰব্লেমছ কি আহিব, ৰেকৰ্ডছ আৰ চিংকিং ইফ দ্য ভেলু অফ ফাণ্ডেল হাইট ইজ এণ্টাৰ্ড। এইটো আপোনালোকে দেখা পাইছে চাগে আনমলত। ইয়াতে এটা বস্তু চাওক, যিটো আই বাটন আছে, এই আই বাটনত আপোনালোকে আনমলত ক্লিক কৰি চাব, ধুনীয়াকৈ ডাঙৰকৈ মেছেজ এটা আহিব। সেই মেছেজত ফাণ্ডেল হাইটৰ বিষয়ে ধুনীয়াকৈ দিয়া থাকে। ঠিক তেনেকৈ ফাষ্টিং এগেইনষ্টত এইকেইটা ক্লিক কৰি চালে ধুনীয়াকৈ মেছেজখিনি পঢ়ি চাব, বুজি পাব। নেক্সট কি ক'লে, ৰেকৰ্ডছ আৰ নট চিংকিং। যদি ৰেকৰ্ডবিলাক চিংক হৈ নাথাকে, যদি আপুনি আনমল ইউজ কৰি আছে, কেতিয়াবা নেটৱৰ্কটো যদি প্ৰব্লেম দিয়ে, তেতিয়া কেতিয়াবা চিংকিং নহয়, মানে চিংক নহয়, তেতিয়া বেড ৰিকুৱেষ্ট বুলি আহিব পাৰে। ইয়াতে ভেলিডেশ্যন ৰুলছ কি আছে, প্ৰথম আছে মাষ্ট একচেপ্ট নিউমাৰিক ভেলুজ অনলি। ইয়াতে কি কৈছে, নিউমাৰিক ভেলু কোনবিলাক, 1 2 3 4 যিবিলাক আছে সেইবিলাক নিউমাৰিক ভেলু হয়। লিমিট ডিজিট লিমিট 2, ইয়াতে দুটা ডিজিটহে এণ্ট্ৰি কৰিব পাৰি। ছাপ'জ আপুনি 15 দিলে, ইয়াতে 15 তেনেকুৱা ধৰণৰ ভেলুহে এণ্ট্ৰি হ'ব। ডিজেবল দ্য ফিল্ড আপ টু 12 উইকছ অফ প্ৰেগনেঞ্চি। ইয়াতে কি আছে, ডিজেবল দ্য ফিল্ড 12 উইকছৰ আগলৈকে এইটো ডিজেবল হৈ থাকিব, আপুনি কোনো ফিল্ড এণ্ট্ৰি কৰিব নোৱাৰিব। 12 উইকছৰ পিছতহে এণ্ট্ৰি কৰিব পাৰিব।
ভ্যালু শুড বি বিটুইন 12 to 40 ইয়াতে 12 পৰা 40 ভিতৰতহে ভ্যালু এন্ট্ৰি কৰিব পাৰিব নেক্সট নাম্বাৰ 3 PNC against bad request কেতিয়াবা আহে এটো কিহৰ কাৰণে আহে when attempting to submit a PNC visit a bad request error occurred ইয়াতে rules টো আমি চাই লওঁ কি কি rules দিছে give PNC in the following order 1 2 3 4 5 6 7 PNC visitor যেটো order আছে হেতু আমি serially যাব লাগিব এটা এৰি এটা যাব নোৱাৰে choose from first day visit third day ইয়াতে চাক ফাৰ্ষ্টৰ কাৰণে ফাৰ্ষ্ট ডে ভিজিট সেকেন্ডৰ কাৰণে থাৰ্ড ডে এগুলা গমে পায় আপোনালোকে তেনেকে সিরিয়াল অৰ্ডাৰত যাব লাগিব নেক্সট নাম্বাৰ 4 infant detailsত কেতিয়াবা বেড ৰিকুৱেষ্ট বা এনেকে মেছেজ আহে unable to save infant details এটো কিহৰ কাৰণে আহিব পাৰে not able to submit infant details due to the error some records are failed to sync kindly delete those record first message to enake hai the infant details submit hua nai due to error ki ho karone hai some records failed kisaman record sync hua nai aru hei record to prothom delete koribo diye validation rule ki ase the system will not permit the submission of infant details if any mother record in PNC may have failed ইয়াতে কি কৈছে আপোনাৰ ইনফেন্ট ৰেকৰ্ডটো পারমিট নিদিয়ে এন্ট্ৰি কৰিব নিদিয়ে কেতিয়া যেতিয়া মাদাৰৰ কোনো ৰেকৰ্ড যদি ফেইল হৈ থাকে আমল যেতিয়া আপুনি এন্ট্ৰি কৰিছে যদি কোনোবা মাদাৰৰ PNC ভিজিট আপুনি এন্ট্ৰি কৰিছে এন্ট্ৰিটি যদি হোৱা নাই বা সিনক্ৰনাস হোৱা নাই তেতিয়া কি হ'ব এই বাচ্চাৰ ৰেকৰ্ডটো এন্ট্ৰি কৰিব নোৱাৰিব পারমিশন নিদিয়ে দুই নম্বৰটো আছে প্লিজ এনশিওর there were no failed record for the infant mother first এটা আপোনাক এনশিওর কৰিব দিছে কনফার্ম কৰিব দিছে যে কোনো ধৰণৰ ফেইল্ড ৰেকৰ্ড যাতে এন্ট্ৰি হৈ না থাকে নেক্সট নাম্বাৰ 3 if there were any records kindly remove them if there is a mistake or sync them first ইয়াতে কি কৈছে যদি এনেকুৱা ফেইল্ড ৰেকৰ্ড যদি আপোনাৰ এন্ট্ৰি হৈ আছে আনমলত যদি হৈ আছে তেতিয়া হলে কি কৰিব লাগিব প্ৰথম হেটো ৰিমুভ কৰিব লাগিব ডিলিট কৰিব লাগিব এখিনি আছিল ভ্যালিডেশন রুলস এখিনি আপোনালোকে আনমলত ইমপ্লিমেন্ট কৰি চাব নেক্সট এটা ভিডিও নিশ্চয় বনাম ইয়াৰ ওপৰত আনমলত লাইভ সেশনত কি কি প্ৰবলেম বিলাক আমি ফেস কৰি আছে হেকিনৰ ওপৰত যাতে আমি সলিউশন কৰিব পাৰো এতিয়া নেক্সট মেসেজটো চাও নেক্সট মেসেজ এনেকুৱা ধৰণৰ ৰিগাৰ্ডিং দা ইস্যু অফ বেড ৰিকুৱেষ্ট It is above validation checks have been imposed on Anmol. It is Anmol application hey validation rules will implement korise. Please check the data and validation check if bad request error occurred. It is check koribo dise apunar data kini. In case bad request error message appear for the other reason then please inform. Jodi ekita বাহিৰে যিকেটা ইমপ্লিমেন্ট কৰিছে একেটাৰ বাহিৰে যদি বেলেগ কিবা ধৰণৰ এৰর আহে মেসেজ আহে তেতিয়া হলে এটো জনাব দিছে প্লিজ ক্যাপচার থ্ৰু এ ভিডিও এন্ড শেয়ার উইথ আস যদি একেটাৰ বাহিৰে যদি বেলেগ ধৰণৰ প্ৰবলেম পায় বা মেসেজ পায় হেখিনি ভিডিও কৰি শেয়াৰ কৰিব দিছে নেক্সট সক ৰিগাৰ্ডিং দা ইস্যু অফ কুড নট কানেক্ট টু সাৰ্ভাৰ আৰু কেতিয়াবা কি আহে মেসেজ কুড নট কানেক্ট সাৰ্ভাৰ দিস ইস্যু এপিয়াৰ ডিউ টু দা ইন্টাৰনেট কানেক্টিভিটি ইস্যু এটো কিহৰ কাৰণে হয় যদি ইন্টাৰনেট কানেক্টিভিটি আপোনাৰ দুৰ্বল হয় বা ইন্টাৰনেট নাপায় তেতিয়া হলে এই ইস্যুটো আহে এটা প্ৰথমটো আছিল যে মেইনলি the issue appear when trying to get data from the server for first time এটো কেতিয়া হয় যেতিয়া আপুনি স্টার্টিংত ডাটা এন্ট্রি কৰে তেতিয়া সার্ভাৰৰ পৰা যেটো ডাটা আহিব লাগে তেতিয়া এই মেসেজটো আহিব পাৰে নহলে when synchronize data with the server আৰু নহলে কি হয় ডাটা যেতিয়া synchronize হয় সার্ভাৰৰ পৰা এই মেসেজটো আহিব পাৰে It is advised to synchronize data from the locations where internet connectivity is good.
এইটো এটা এডভাইস কৰিছে যে য'ত নেটৱৰ্কটো ষ্ট্ৰং আছে তাতে গৈ যদি সিনক্ৰনাইজ কৰে তেতিয়াহ'লে এই এৰৰটো নাহিব পাৰে। কেতিয়াও যেতিয়া প্ৰব্লেমটো এনেকুৱা ধৰণৰ হয় যদি আপোনাৰ নেটৱৰ্কটো দুৰ্বল হয় তেতিয়া কি হয় সাৰ্ভাৰৰ লগত সেই আনমোলৰ কানেক্টিভিটিটো দুৰ্বল হয়, গতিকে সাৰ্ভাৰে হয়তো ভালদৰে ডাটাখিনি একচেপ্ট কৰিব নোৱাৰে বা এবজৰ্ব কৰিব নোৱাৰে, তেতিয়া এই মেছেজটো আহে। আৰু কেতিয়াবা যদি আপুনি ডাটা এন্ট্ৰি কৰি আছে আপোনাৰ নেটটো আপুনি দিবলৈ পাহৰি থাকিলে বা কিবা কাৰণত বন্ধ হৈ গ'ল তেতিয়া এই মেছেজটো আহিব। The issue cannot be resolved from the central level as it is local issue. এতিয়া কথাটো হয় ঠিকেই, যদি আপোনাৰ লেভেলত ডাটাটো দুৰ্বল হৈছে বা প্ৰব্লেম হৈ আছে তেতিয়া এইটোতো চেণ্ট্ৰেল লেভেলত একো কৰিব নোৱাৰে। Next, regarding bad request, from now onwards, before sharing error message in the group, first confirm that there is a no validation error. এটা এইটোৱে কৈছে যে আপোনালোকৰ যিবিলাক এৰৰ আহি থাকে সেইখিনি প্ৰথম চাই ল'ব যে তাতে কোনো ভেলিডেশ্যন এৰৰ নাই। নেক্সট মেছেজটো আছিলে আভা আইডিৰ ওপৰত, ৰিগাৰ্ডিং ইছ্যু অফ আভা আইডি জেনেৰেশ্যন। এইকেইদিনত ANM বাইদেউসকলে আভা আইডি জেনেৰেট কৰিব পৰা নাই, লিংক কৰিব পৰা নাই, বহুত ধৰণৰ ইছ্যু হৈ আছে। এই ক্ষেত্ৰত মেছেজটো দিছে যে ইট ইজ ইনফৰ্ম ডেট ইছ্যু হেজ বিন ৰিচল্ভ বাই NHA ABDM গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ABDM গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো কনফাৰ্ম কৰিছে যে তাহাঁতে যিখিনি প্ৰব্লেম আছিলে ৰিচল্ভ কৰি দিছে, এতিয়া নিশ্চয় প্ৰব্লেম হ'ব নালাগে। ইফ দ্য এৰৰ মেছেজ এপিয়াৰ দেন কেপচাৰ ভিডিঅ' এণ্ড চেণ্ড টু আছ। যদি কিবা মেছেজ বা এৰৰ মেছেজ আহে তেতিয়া কি কৰিছে এইটো আপোনালোকে ভিডিঅ' কৰি পঠাব দিছে, ভিডিঅ' কৰি আমাক যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়া আমি ওপৰত পঠাই দিম। নেক্সট, প্লিজ ৰিমেম্বাৰ টু জেনেৰেট আভা আইডি এণ্ড টু লিংক উইথ RCS ID ইউ নিড ইণ্টাৰনেট কানেক্টিভিটি। উইদাউট ইণ্টাৰনেট কানেক্টিভিটি এৰৰ মেছেজ উইল বি এপিয়াৰ। এইটো আপোনাৰ মনত ৰাখিব দিছে, যদি আপুনি আভা আইডি লিংক কৰে RCS IDৰ লগত তেতিয়া ইণ্টাৰনেট কানেক্টিভিটিটো থাকিব লাগিব কম্পালচৰি। যদি ইণ্টাৰনেট কানেক্টিভিটি নাথাকে তেতিয়াহ'লে এনেধৰণৰ মেছেজবিলাক আহি থাকিব। এইখিনি আছিলে মেছেজখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অহা, গতিকে ইমাৰ্জেঞ্চি বুলি মই মেছেজখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিছোঁ। নিশ্চয় বুজি পাইছে, যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আনমোলৰ ওপৰত এই যিখিনি প্ৰব্লেমছ আমি ইয়াতে ডিছকাছ কৰিছোঁ ভেলিডেশ্যন ৰুলছৰ ওপৰত, সেইখিনি আমি কি কৰিম আনমোলত লাইভ ছেশ্যন কৰি দেখুৱাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈকে সামৰণি মাৰিছোঁ, ধন্যবাদ।